নমস্কাৰ গাইছ চাই থাকক। আজি ভিডিঅ' বৰ্ধনীয় হ'বলৈ গৈ আছে। আজি আহিলোঁ আমি এটা এচি ছাৰ্ভিচ কৰিবলৈ আৱাইফেৰী বজাৰত, যিটো দোকানত এতিয়া সোমাম আমি, সেইটো এচি ছাৰ্ভিচ কৰিব লাগে, সেইটো দোকানত আমি সোমালোঁ। চাই থাকক। মামুক মেচিন ফিট কৰি দিয়া হৈছে, মামু চাফা কৰি আছে তাৰমানে। চাই থাকক। এইটো কেচিং হয়, কেচিং খুলি দিয়া থৈ মামু খুলি দিছে, আমি চাফা কৰিব লাগিব। চাই থাকক। এতিয়া মামুক ফিচিংটো ফিট কৰি দিছোঁ, মামু চাফা কৰি আছে। চাই থাকক, ভিডিঅ' বৰ ধুনীয়া হ'ব। তাৰমানে জেক মেচিনে চাফা কৰিলে কলিংটো ভাল হয়, কোৱালিটিটো ভাল হ'ব। চাই থাকক, মামুক জেক মেচিন ফিট কৰা দিয়া হৈছে, মামু চাফা কৰি আছে। জেক মেচিনে চাফা কৰিলে কি তাৰমানে কোৱালিটিটো ভাল আহে, তাৰমানে কইলবিলাক চাফা ভাল হয়। পানী দি জেক মেচিন দি চাফা কৰিলে যিটো বেক কভাৰ হয়, এইটো বেক কভাৰ লগাই লৈছে, মামুৱে চাফা কৰি আছে। চাই থাকক, আমি জুম কৰি দেখাই দি আছোঁ। চাই থাকক, মামু চাফা কৰি আছে। বহুত লেতেৰা হৈছে তো, তাৰমানে চাফা কৰি আছে মামু। চাফা কৰিলেহে কলিংটো ভাল পাব, কইলটো চাফা কৰিলে কলিং ভাল পাব। এইবছৰে মনে চাফা কৰিব লাগে। কোনোবাৰ যদি এনেকুৱা প্ৰব্লেম আছে আমাক কমেণ্টৰ সহায়ত জনাব পাৰে, আমি সেইখিনি কাম সল্ভ কৰি দিব পাৰিম। এতিয়া তাৰমানে চাফা কৰা হৈ গৈছে, মামু বেক কভাৰটো খুলি আছে। চাই থাকক, এইটো বাহিৰৰ দৃশ্য, যিটো দোকানত কাম কৰি আছে তাৰমানে সেইটো বাহিৰৰ দৃশ্য অলপ দেখাই ল'লোঁ। এইটো বিল্ডিং নতুন হৈ আছে। চাই থাকক, আৱাইফেৰী বজাৰত যিটো বিল্ডিং নতুন হ'ল, সেইটো আমি অলপ দেখাই ল'লোঁ। চাই থাকক। এতিয়া আমি দৃশ্যটো দেখাই ল'লোঁ বাহিৰৰ। ৰাজীৱ ভৱনৰ সন্মুখত তাৰমানে এই দোকানটো, আপোনালোকে জানে, তথাপিও আমি ভিডিঅ'ৰ সহায়ত দেখাবলৈ যত্ন কৰিলোঁ। চাই থাকক, এইটো ৰাজীৱ ভৱন হয়, আমি জুম কৰি দেখাই দিছোঁ। এইটো বিল্ডিঙত তাৰমানে ছাৰ্ভিচ কৰিব লগাই আছিল এচিটো, আমি এতিয়া ছাৰ্ভিচ কৰিলোঁ। চাই থাকক, মামু ছাৰ্ভিচ কৰি আছে। এতিয়া ভিতৰৰ পৰা দেখাবলৈ যত্ন কৰিম। চাই থাকক, এতিয়া কেচিংটো লগাই দি আছে মামু, তাৰমানে মোচামুচি হৈ গৈছে, এতিয়া কেচিংটো লগাই দি আছে মামু। কেচিং লগা হৈ গৈছে, এতিয়া অন কৰি দিছে। অন কৰা হৈ গৈছে, এতিয়া আমি চাব লাগিব গেছ আছে নে নাই। আমি বাহিৰত যাম, বাহিৰত চাই আহিম গেছটো আছে নে নাই। এতিয়া মামু চেক কৰি আছে গেছটো আছে নে নাই। গেছটো নাই আৰু দিব লাগিব, তাৰমানে যিখিনি লাগে সেইখিনি নাই। মামু এতিয়া গেছখিনি দি আছে, আমি জুম কৰি দেখিম মামু কেনেদৰে গেছ দিয়ে আৰু কিমানখিনি গেছ লাগে। দেখাও নাযায়, বহুত ওপৰত কাম কৰি আছে, তাৰমানে মামু গেছ দি আছে। চাই থাকক, এতিয়া গেছ দিয়া হৈ গৈছে। আমি দোকানৰ ভিতৰত সোমাম, যিটো এচিত তাৰমানে এতিয়া মোচামুচি কৰি আছে। আজিৰ ভিডিঅ' ইমানতে, ধন্যবাদ।